অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে দীৰ্ঘদিন ধৰি নিষ্প্ৰাপ্যৰ বাবে প্ৰতিবাদ কৰি আহিছে। চৰকাৰে বাৰে বাৰে এই কৰ্মীসকলক বিভিন্ন প্ৰতিশ্ৰুতি দি আহিছে যদিও আজি পৰ্যন্ত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে লাভ কৰা নাই নিজৰ প্ৰাপ্য। ডিব্ৰুগড় নগৰ প্ৰকল্পৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকা, ডিব্ৰুগড় শাখাৰ কৰ্মী আৰু সহায়িকাই এক সভাৰ জৰিয়তে চিটুৰ পৰা আঁতৰি অহাৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি নিজাববীয়াকৈ চৰকাৰৰ ওচৰত নিজৰ প্ৰাপ্য বিচাৰে। শ্ৰীমতী ৰূপশ্ৰী সিনহা, মই ডিব্ৰুগড় নগৰ প্ৰকল্পৰ এগৰাকী অংগনবাড়ী কৰ্মী হয়। যোৱা চিটুৰ অধীনত থকা অংগনবাড়ী কৰ্মী আৰু ৰাজ্যিক সন্থাৰ যেতিয়া আন্দোলনৰ কাৰ্যসূচী হাতত লৈছিলে, সেই আন্দোলনত আমি অংশগ্ৰহণ কৰিছিলোঁ যদিও কিন্তু চিটুৰ সদস্য হিচাপে নহয়, অংগনবাড়ী কৰ্মী আৰু সহায়িকা হিচাপে। আৰু পিছত আমি গম পালোঁ যে চিটু যে ৰাজনৈতিক দল হয় নে নহয় সেইটো বিষয়ে আমাৰ ইমান জ্ঞান নাছিলে। পিছত CM ছাৰে কোৱাৰ পিছত আমি গম পালোঁ যে চিটু ৰাজনৈতিক দল হয় বুলি। এতিয়া কথাটো হ'ল যে আমি অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ আমাৰ চবৰে একেটাই দাবী, যিটো দাবী হ'ল মাননীৰ সলনি মজুৰি দিব লাগে। সেইটোৱে আমাৰ CM ছাৰৰ ওচৰত আমাৰ অনুৰোধ, একান্ত অনুৰোধ, তেওঁ যাতে আমি যিখিনি অৰ্থনৈতিক সমস্যাত আমি ভুগি আছোঁ সেইখিনি যাতে তেওঁ আমাৰ পিনে অকণমান চায়, সেইটোৱে আমাৰ CM ছাৰৰ ওচৰত অনুৰোধ। চিটুত যিখিনি আছে, চিটু এটা ৰাজনৈতিক দল, গতিকে তেওঁলোকক মই চাকৰিৰ পৰা হয়তো বৰখাস্ত কৰিব বুলি কৈছে। আৰু যিবিলাক চিটুৰ লগত কোনো ৰাজনৈতিক দলৰ লগত নাই, তেখেতসকলৰ লগত তেখেতে ইলেকশ্যনৰ ৰিজাল্ট দিয়াৰ পিছত কথা পাতিম বুলি কৈছে। কিন্তু আমি চিটুৰ লগত নাই, আমি 2022 চনৰ পৰা আমি চিটুৰ লগত নাই। কিন্তু খালি আমি এতিয়া যি চচলত যিটো ধৰ্ণা দিছিলে, সেই ধৰ্ণাত আমি অকল অংগনবাড়ী কৰ্মী আৰু সহায়িকা হিচাপেহে তাত যোগদান দিছোঁ। অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ নিয়মীয়া কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়া, মাননীৰ সলনি মজুৰি দিয়ক, গ্ৰেচুইটি আদায় দিয়াৰ ওপৰত চৰকাৰলৈ দাবী জনায়। মুখ্যমন্ত্ৰী মহোদয়ে আমাক যাতে মজুৰিৰ সলনি মাননীৰ সলনি মজুৰি দিয়ক। বৰ্তমান চিটুৱেশ্যনত এনেকুৱা হৈছে, মূল্যবৃদ্ধি অত্যাধিক হৈছে। আমি ডেইলি দৰমহা পাওঁ, এটা দিন হিচাপে হিচাপ কৰিলে আমি 216 টকা পাওঁ, আৰু সহায়িকাসকলে 108 টকা পায়। 108 টকাত বা 216 টকাত জানো এটা ফেমিলি চলিব পাৰি? আমি যদি আজি এজন হাজিৰা লগাওঁ, তেওঁক আমি 500 টকা দিব লাগিব। কিন্তু তেনেস্থলত আমি এই যুগত এই ডিজিটেল ইণ্ডিয়া বুলি ক'ব বিচাৰি আছে, সেই সময়ত আমাক কিন্তু দিছে মাত্ৰ 216 টকা। আৰু বস্তুৰ যথেষ্ট দাম, আমি সেই 216 টকাই দি আমি বহুত সমস্যাৰ সন্মুখীন হ'ব লগা হয় এখন সংসাৰ চলাবলৈ, এখন ঘৰ চলাবলৈ। আৰু এই তেখেতে যে আমাক ক'লে মাতৃসুলভ দৃষ্টিৰে চাবলগীয়া, আমি মাতৃসুলভ দৃষ্টিৰে চোৱাৰ আগতে আমি নিজে ঠিক হৈ থাকিব লাগিব। নিজে ঠিক হৈ থাকিলে, আমাৰ নিজৰ দেহা যদি ঠিক হৈ থাকে, নিজৰ ঘৰখন ঠিক হৈ থাকিলে, তেতিয়াহে আমি ৰাইজক সেৱা প্ৰদান কৰিব পাৰিম বা ৰাইজৰ কাৰণে ঘূৰিব পাৰিম। কিন্তু তেখেতে যদি আমাক উচিত মূল্যৰ বা মাননীয়ে নিদিয়ে, মজুৰিয়েই নিদিয়ে, তেতিয়া আমি কেনেকৈ চলিম?